মেট্ৰিক পৰীক্ষাত যদি 85%ৰ ওপৰত পাবলৈ মন আছে তেন্তে এইকেইটা বস্তু আজিয়ে কিনি লোৱা। ফাৰ্ষ্টটো হৈ গ'ল তোমালোকৰ যিহেতু MCQ আহে, চ' তোমালোকে NCERTত মানে তোমালোকৰ যোনকেইখন মেইন টেক্সট বুক আছে পাৰ ছাবজেক্টৰ, সেই টেক্সট বুককেইখন ভালকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰা। নেক্সট তোমালোকে এখন কুৱেশ্যন বেংক এতিয়াই কিনি লোৱা, কাৰণ কুৱেশ্যন বেংকখন যদি তোমালোকে চাবা দেন তোমালোকে এটা আইডিয়া পাবা যে কেনেধৰণৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত সোধা হৈছে। তাৰে পিছতে তোমালোকে এখন MCQ বুক ক্ৰয় কৰিবা, যাতে সেই MCQ বুকখনৰ পৰা কুৱেশ্যন এক্সামত আহিব বুলি নহয়, জাষ্ট এটা চেপ্টাৰ তোমালোকে পঢ়িলা, ভালকৈ তাৰ কুৱেশ্যন এনচাৰ্ছো পঢ়িলা, চেপ্টাৰটো এবাৰ ৰিড কৰিলা, তাৰপিছত সেই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ MCQ বনিব সেই MCQ বুকখনৰ পৰা চাই তোমালোকে ছল্ভ কৰিব পাৰিবা। এনেধৰণে ছল্ভ কৰিলে তোমালোকৰ প্ৰেক্টিছো হ'ব আৰু গোটেই কিতাপৰ এটা এটা লাইন তোমালোকৰ মনত থাকিব। আৰু ফ'ৰ্থতে তোমালোকে প্ৰপাৰকৈ নোটছ বনাবলৈ ট্ৰাই কৰা, কাৰণ নোটছ নহ'লে তোমালোকৰ এক্সামত এপিয়াৰ হওঁতে আনচাৰ মেকিঙৰ যোনটো ফৰ্মেট দিগদাৰ হ'ব। সেইটো কাৰণে তোমালোকে এতিয়াই যিমান পাৰা নোটছ ভালকৈ বনাবলৈ প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰি দিয়া। আৰু বাকী এনেধৰণৰ টিপছ এণ্ড ট্ৰিক্স পাবলৈ একাউণ্টটো ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিবা।